সকলো স্তৰতে বিজেপিৰ চৰকাৰ লাগে, NDA চৰকাৰ লাগে। আমাক কটা হাতৰো চৰকাৰ নালাগে আৰু আমাক জাহাজৰো নালাগে আৰু এওঁলোকৰ কিবা গেছ চিলিণ্ডাৰ নেকি ৰাইজৰ দলৰ হয়নে? গেছ চিলিণ্ডাৰো তেওঁলোকেতো দিব নোৱাৰে। গেছ চিলিণ্ডাৰ যদি কোনোবাই দিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিছে, উজ্জ্বলা আঁচনিৰ জৰিয়তে আই মাতৃসকলে হয়তো বহুতে ঘৰে ঘৰে গেছ চিলিণ্ডাৰ পাইছে। এতিয়া যিজনে গেছ চিলিণ্ডাৰৰ প্ৰতীক লৈছে তেওঁ শিৰ ফুলাই ফুলাই এতিয়া পাকিস্তানী কোৱা ভাষা তেওঁ এতিয়া কৈ আছে। পাকিস্তানী কোৱা ভাষা কৈ আছে তেওঁ এতিয়া। মই নাম নকওঁ এইজনৰ। আৰু এইজনো কম নহয়, এই লোকেলজন মিহি 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 একেবাৰে গণ্ডগোলীয়া। নিউট্ৰেল মানুহ বুলি ভবা যায় কিন্তু বহুত গণ্ডগোলীয়া, ভিতৰখন বহুত গণ্ডগোল। দেউতাক আমি শ্ৰদ্ধা কৰিছো, তেখেতৰ দেউতাক আমাৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু দেউতাৰ নিচিনা পুত্ৰ নহল। দেউতাৰ নিচিনা পুত্ৰ নহল। দেউতাৰ ৰাজনীতি আমিও শুনিছো বা কম বেছি পৰিমাণে দেখিছিল, কিন্তু পুত্ৰ এতিয়া তেওঁলোকৰ কণ্ডলৰ এই কংগ্ৰেছ দলত যে কণ্ডল লাগি আছে, কণ্ডলৰ মাজৰ এগৰাকী অন্যতম কণ্ডল